আজি ডে 2 অফ মোৰ ফ্ৰিলেন্সিং জাৰ্ণি। কালি মই ফাইবাৰত মোৰ গীত পাব্লিছ কৰিছিলোঁ আৰু কালিৰ পৰা আজিলৈকে কিছু মেছেজ আহিছে আৰু আজি মই এটা বহুত ইম্পৰ্টেণ্ট কথা বুজি পালোঁ। চব মেছেজ ক্লাইণ্ট নহয়, চব অপৰচুনিটি ৰিয়েল নহয়। কিছুমানে ইমেইল মাগে, কিছুমানে বাহিৰত লিংক পঠায় আৰু কিছুমানে কয় পে'মেণ্ট কৰক, কনফাৰ্ম কৰি দিয়া। কিন্তু এইটো কথা গম পালোঁ যে এইবিলাক ৰিয়েল ৱে নহয়। মই আজিহে বুজি পালোঁ ৰিয়েল ক্লাইণ্ট অলৱেজ ফাইবাৰৰ ভিতৰত থাকে, ৰিয়েল অৰ্ডাৰ অলৱেজ ডেছবৰ্ডত দেখা যায়, পে'মেণ্ট ফাইবাৰত হেণ্ডেল কৰে। যদি অৰ্ডাৰটো এক্টিভ নহয়, যদি ডেলিভাৰী টাইমটো নেদেখায়, তেনেহ'লে কাম ষ্টাৰ্ট কৰিব নোৱাৰিম আমি আৰু গম নাপাম ক্লাইণ্টৰ ৰিকুৱাৰমেণ্টটো কি হয়, কেনেকৈ ৱেবছাইট বনাই দিব লাগে। আৰু মই এনেকৈ ছেফ ৱেত আগবাঢ়িব ট্ৰাই কৰিম, বিকজ মই এইটো লং টাৰ্মলৈ ভাবি থৈছোঁ। মই কোনো ভাইৰেল হ'বলৈ অহা নাই। মই এজন BTech ফাইনেল ইয়েৰ কম্পিউটাৰ ছায়েন্সৰ ষ্টুডেণ্ট হয় আৰু মই নিজৰ স্কিলৰ জৰিয়তে নিজৰ ফিউচাৰ বিল্ড কৰিব আহিছোঁ। এণ্ড ডে 3লৈকে চাওঁ কিমান ক্লাইণ্টে মেছেজ দিয়ে, কিমান ক্লাইণ্টৰ ৰিকুৱাৰমেণ্ট কেনেকুৱা থাকে। চ' লগ পাম নেক্সট ভিডিঅ'ত। চি ইউ চুন।